পেটটো বাই অকণমান কমাই ল অৰুণাচল ইউনিভাৰ্চিটি আমাৰ নিচিনা আহিছে নদী এইখনে নদী এইখনে লুই ৰখাই দিব পাৰিবা অকণমান এই ৰিজৰ্টখনত কি সুবিধা আছে এই গছজোপাতে সকলোখিনি এনেদৰে এৰো দি লিখি থোৱা আছে পানী নিচিয়ে তোমাৰ মানুহৰ গাত পৰিলে পিটিব আমি এইটো বিৰাট ধুনীয়াকৈ বনাই ৰাখিছে কম সম্ভৱ সোণৰ পানী চৰোৱা হ'ব লাগিব বাইদেউকো দেখা গোটেই ভিডিঅ' মানে ওচৰৰ পৰা কেলে দেখাইছ ওচৰৰ পৰা দেখাব লাগিব ন হেল্ল' বন্ধুসকল আমি আজি দীঘলীয়া ভ্ৰমণত ওলালোঁ আমি নামচাই অৰুণাচল প্ৰদেশলৈ গৈ আছোঁ এয়া আমি যোৰহাটৰ পৰা আহি এতিয়া ডিব্ৰুগড় পাইছোঁহি আৰু মোৰ লগত আছে এয়া মিছেছ ল'ৰাটো আৰু লগতে আছে এয়া খোলালি ধুনু আহক ভিডিঅ'টি আপোনালোকে চাওক আমি জেগাবিলাক কেনেদৰে উপভোগ কৰিলোঁ সকলোখিনি আপোনালোকে চাবলৈ পাব ব'লক এতিয়া আমি ফুৰি আহোঁ আমি এতিয়া মাকুম বাইপাছত এই ৰিজৰ্টখনত সোমালোঁ কিবা এটা খাই যাওঁ বুলি বৰ ধুনীয়া তহঁতক মই ভিডিঅ' কৰি দিম এতিয়াই ফটো মাৰো নি এতিয়া আমাৰ 11টামান বাজিছিলে ৰেষ্টুৰেণ্টখনত যিখনত সোমাইছিলোঁ কিন্তু তেওঁলোকে ক'লে যে এতিয়া একো ৰেডি হোৱা নাই 1টামান বজাৰ পাছতহে আপোনালোকে খাবলৈ পাব গতিকে আমি আৰু গুচি আহিলোঁ তাৰ পৰা আৰু এইটো ধাবা 37 চাব পাৰি ন তিনিচুকীয়াত আহি ইয়াতে আমি খাই লওঁ আৰু পেটটো বাই অকণমান কমাই ল হাঁহি দিয়া দাঁত উলিয়াই দিয়া হাঁহি দিয়া আকৌ নহয় হ'ব আৰু আমি এতিয়া এয়া তিনিচুকীয়া কাকপথাৰ পাইছোঁহি ইয়াৰ পৰা ৰাস্তা ধুনীয়া আৰু এইটো পাহাৰৰ ওপৰতে আছে ব্ৰহ্মপুত্ৰ এখন ব্ৰহ্মপুত্ৰ হেৰি নেকি কিনো এখন লোহিতখন আৰু এয়া আমি এতিয়া অৰুণাচল এণ্ট্ৰি কৰিলোঁ নামচাই ডিষ্ট্ৰিক্ট প্ৰথম আমি নামচাইলৈকে আহিছিলোঁ আৰু এইখন বাওঁহাতে অৰুণাচল ইউনিভাৰ্চিটি একেবাৰে ৰাস্তাৰ কাষতে লাগি আছে অৰুণাচল ইউনিভাৰ্চিটি আমাৰ নিচিনা এইখন বগাকে আহিছে নদী এইখনে নদী এইখনে লুই ৰখাই দিব পাৰিবা অকণমান নদী নহয় এখন এই নদীখন এনেকৈ আহিছে হয় এনেকৈ কৰি এনেকৈ আহিছে চব পাহাৰ পৰা বৈ আহিছে এইফালে চা এনেকে কৰি হয় নাই এইফালে চা এইখন এনেকৈ কৰি এনেকে কৰি আহিছে চা এনেকৈ নিব পাৰা এইডোখৰ দিছে স্পীড কিনো হ'লো অকণমান স্পীডতহে চাই ভাল লাগে লাহেকৈ গ'লে সেইটো এনজয় নাপাবাই In 600 meters, turn left onto Alabari Road. আৰু অৱশেষত আমি দিগাৰু ইক' ৰিজৰ্ট পাই গ'লোহি বৰ সুন্দৰ পৰিৱেশ ইয়াত সৰু সৰু জুপুৰি বনাই থোৱা আছে থাকিবৰ কাৰণে কেম্পিঙৰ ব্যৱস্থা আছে বন ফায়াৰ সকলোখিনি সুবিধা আছে ইয়াতে এই ৰিজৰ্টখনত কি সুবিধা আছে এই গছজোপাতে সকলোখিনি এনেদৰে এৰো দি লিখি থোৱা আছে হ'ব সেইডোখৰত ভিডিঅ' কৰিম হ'ব সেইবোৰ
ফটো মাৰো হা পানী নিচে তোমাৰ মানুহৰ গাত পৰিলে পিটিব হাতৰা বহি দিয়া মোৰ গাত হেৰি নকৰিবা এইফালে আগত নাযাবা না গাত পৰিব পানী ওচৰলৈ গুচি ইয়াত কৰা ইয়াত খেলা মানুহৰ গাত পৰিব দেই আৰু ইয়াত এই যে দেখিছে নদীৰ ওপৰতে এনেদৰে টেবুল চকী পাৰি দিয়ে ইয়াৰ ওপৰতে অৰ্ডাৰ কৰি খাব পাৰি একেবাৰে চফা পানী একদম গৰম দিনত আহিলেতো বিৰাট ভাল একদম ঠাণ্ডা হৈ থাকে পানী বিৰাট সুন্দৰ পৰিৱেশ সুন্দৰ নদীখনৰ ওপৰত এয়া আমাৰ খোৱা বস্তু অলৰেডি আহি গৈছে এতিয়া আমি খাব লাগিব আৰু এইফালে খাইছে আমাৰ ৰিয়েল জুচ মাত্ৰ বিয়াশী মানে চৌখামৰ পৰা দেখোন আৰু 60 কিলোমিটাৰহে থাকিব এই হেৰিও নগ'লেও এনেই জেগাডোখৰকে ওপৰৰ পৰা চাই আহিমগৈ বুজিছ নাই আৰু আমি এতিয়া দীঘা ৰিজৰ্টৰ পৰা ঘূৰি আহি এই এতিয়া বৌদ্ধ মন্দিৰ এটা আছে গল্ডেন পগোৰা বুলি কয় তাত সোমাইছোঁ গধূলিয়ে হ'ল ইয়াত দেৰিয়ে হ'ল আমাৰ অলপ এইটো বিৰাট ধুনীয়াকৈ বনাই ৰাখিছে কম সম্ভৱ সোণৰ পানী চৰোৱা হ'ব লাগিব আমি হোমষ্টে বুক কৰিছিলোঁ হোমষ্টেটোতে আমি লোকেল খাদ্য তেওঁলোকৰ অৰুণাচলী খাদ্য অৰ্ডাৰ কৰিলোঁ আৰু এয়া আমি এতিয়া পাছদিনা ৰাতিপুৱা এতিয়া ওলাইছোঁ আমি পৰশুৰাম কুণ্ডলৈ সৰু ৰাস্তা দুয়োফালে হাবি জংঘলৰ মাজেৰে ৰাস্তা বেয়া আমি এতিয়া গৈ আছোঁ পৰশু কুণ্ডলৈ প্ৰায় 80-85 কিলোমিটাৰমান হ'ব কিন্তু ৰাস্তা বেয়া যদিও চিনেৰীটো বিৰাট ধুনীয়া চাৰিওফালে পাহাৰ সেউজীয়া গছ গছনি নদী ঠায়ে ঠায়ে সৰু ভয়ে লাগিব বাকী ৰাস্তাত হৈছে নেকি নাই হৈ দেখোন একদম চা জংঘল আগফালে কিবা কিবি সেইবোৰ একো নাই টাৱাঙলৈ গ'লে গধূলি টাৱাঙত তোমাক চলাব নিদিয়ে নহয় গাড়ী তাৰ মানুহে চলাব দিয়ে আৰু গৈছোঁ লাডাখলৈ গ'লে লাডাখত দিয়ে টাৱাঙতো দিব নিজৰ গাড়ী এলাও নাই একদম পিছল খাই যায় গাড়ী চকা লগাই সেই যেনে কি পৰিলে উবোৰক সেইবোৰ ৰিক্স লোৱাতকৈ গাড়ীত যোৱাই ভাল আমি গ'লে গাড়ীত হৈ যাব লাগিব বাইদেউকো দেখা গোটেই ভিডিঅ' মানে ওচৰৰ পৰা কেলে দেখাইছ ওচৰৰ পৰা দেখাব লাগিব ন এইফালে চাহপাতো দেখা এইবোৰ নকবি ওচৰত দেখা ভাগ্যক্ৰমে পাহাৰৰ ওপৰত জংঘলৰ মাজত এখন দোকান পালোঁ তাতে চাহ অকণমান খাই অকণমান জিৰণি ল'লোঁ এইখন যে পানী আৰু আমি পাবৰ হৈছে আৰু এই কুণ্ড
এইয়া বৰষুকুণ্ড পাই গ'লোহি সেইয়া দূৰত দেখি থোৱা সেই বৰষুণ হৈছে বৰষুকুণ্ড হেৰি আকৌ নদী এই ফটো বহুত জোৰত বতাহ দি আছে দেই উৰুৱাই লৈ গুচি যাব চাগে বহুত বতাহ মজা লাগিছে এইফালে এইফালে আৰু এতিয়া আমি পৰশুকুণ্ড দৰ্শন কৰি এতিয়া 7KM ৰিজৰ্টত আমি সোমাই যাম এয়া আহি গ'লোঁ আমি 7KM ৰিজৰ্ট সেইফালে ফটো মাৰে ন মোবাইল